জিএনএম নার্সিংৰ এন্ট্ৰেন্স পৰীক্ষাৰ নতুন জাননী আহিছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব এই নতুন জাননীত কি কৈছে। এই ভিডিঅ'ত জানিব পাৰিব এন্ট্ৰেন্স পৰীক্ষাত প্ৰশ্নবিলাক অসমীয়াত আহিব নে ইংৰাজীত আহিব। তাৰ পিছত সিলেবাছৰ বিষয়ে জানিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাওক। ইয়াতে চাই লওক, যিসকল ছোৱালীয়ে ভিকে নেৰেল স্কুল অফ নাৰ্ছিঙৰ জিএনএম কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল-আপ কৰিছিল, সেইসকল কেণ্ডিডেটৰ এডমিট কাৰ্ড ইতিমধ্যে ৰিলিজ কৰিছে। কেণ্ডিডেট এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব লাগিব। ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰতে ডাউনলোড কৰি ল'ব লাগিব, ইয়াত উল্লেখ কৰিছে। যিসকল কেণ্ডিডেটৰ একচেপ্ট হৈছে সেইসকল কেণ্ডিডেটে এতিয়া পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোডৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। তাৰপিছত হ'ল ইয়াতে কৈছে যে কেণ্ডিডেটৰ পৰীক্ষা হ'ব মাল্টিপল চইচ কুৱেশ্যন, যাক আমি চমুকৈ MCQ বুলি জানো। পৰীক্ষাৰ সময় 2 ঘণ্টা পৰীক্ষা হ'ব। পৰীক্ষাত যিটো প্ৰশ্নবিলাক আহিব ইংলিছ লেংগুৱেজ, ইংৰাজী ভাষাত আহিব প্ৰশ্নবিলাক, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে চাই লওক পৰীক্ষাৰ চিলেবাছ, ইয়াতে চিলেবাছ উল্লেখ কৰিছে। 1 নম্বৰ হ'ল মেথমেটিক্স মানে গণিত। ক্লাছ 10ৰ গণিতৰ পৰা প্ৰশ্ন আহিব, 10 মাৰ্কৰ আহিব। তাৰপিছত জেনেৰেল সায়েন্স সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন আহিব, ক্লাছ 10ৰ কিতাপৰ পৰা আহিব, মেইনলি বায়'লজিৰ পৰা আহিব, তাতে 20 মাৰ্কছ থাকিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত জেনেৰেল নলেজ, যাক আমি জিকে বুলি কওঁ, 30 মাৰ্কছ। তাৰপিছত ইয়াতে লজিকেল ৰিজনিং এণ্ড এপ্টিটিউডৰ পৰা আহিব 20 মাৰ্কছ। তাৰপিছত ইংলিছৰ পৰা আহিব 20, টোটেল হৈ গ'ল 100 মাৰ্কছ। ইয়াতে এক্সাম নটিছ আৰু চিলেবাছ দিয়া আছে। যিসকলে চিলেবাছ ডাউনলোড কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেট এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি মোবাইলতে ডাউনলোড কৰিব পাৰিব চিলেবাছ আৰু নটিছখন। ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি এতিয়াই মোবাইলতে ডাউনলোড কৰক চিলেবাছ আৰু নটিছ।